আপোনালোকৰ বাৰু এই কাপোৰযোৰৰ কথা মনত আছেনে? হয়, এই কাপোৰযোৰ মোৰ বিয়াৰে কাপোৰ আৰু আজি ছেকেণ্ড টাইম মই পিন্ধিছোঁ। আজি আছিলে মামীহঁতৰ ফালৰ বিয়া আছিলে, গতিকে বিয়ালৈ গৈছিলোঁ আৰু মামীক লগো পালোঁ। বহুত দিনৰ পৰা মামীকো লগ পোৱা নাছিলোঁ। আজি বিয়াখনতে ভাবিলোঁ এপাক লগো কৰোঁ আৰু ফালদিকে মই আৰু ৰিকি আহি কেনে বহিলোঁ আৰু এতিয়া ধুনীয়াকৈ কইনাক লগ কৰিবলৈ যাম। গৈয়ে দেখিছোঁ বাপৰে বাপ, মানে ইমানে ভিৰ, মানুহ যাবলৈ ৰাস্তা নাই দেই। কিবাকে গৈ পালোঁ কইনাৰ ওচৰত। একদম কইনা দুৰ্গা গোসাঁনীৰ নিচিনা ধুনীয়া, একদম পুৰা সাজি কাচি ৰেডি। একপি ফটো উঠিলোঁ আৰু ইফালদিকে ছোৱালীবিলাকে পুৰা নাচি আছে। কিয়নো নানাচিব, যিহেতুকে আজিৰ এই প্ৰগ্ৰামটোৰ ঢুলীয়া হৈছে প্লাৱন দা, আৰু জানে প্লাৱন দাই কি ধুনীয়া ঢোল বজায়ও, একদম নাচো নাচো লাগি যায়। আৰু বিশেষকৈ মোৰে লাগিছিলে, ভাবিছিলোঁ এপাক নাচিয়ে দিওঁ, কিন্তু নাই, সেইদিনাখনে আকৌ বেলেগৰ বিয়া আছিল ন, বেলেগৰ বিয়াত আৰু কি নাচিমনো। আৰু ইফালদিকে আমি দুয়োটা এতিয়া পুৰা ব্যস্ত, ফটো ভিডিঅ' এইবিলাক উঠাত ব্যস্ত, আৰু মামীকো মাজতে আনি ল'লোঁ। দেখিছেনে, আমাৰ মামীয়ে কিন্তু অলপমান লাজ কৰে দেই। আৰু ইফালদিকে কফি একাপ মাৰি ল'লোঁ আৰু এতিয়া বিন্দাছ খাবলৈ যাম আৰু, কিয়নো ৰাতিপুৱাৰ পৰা এনেকুৱাই ভাগদৰ হৈছে, মই খাবই পোৱা নাই একো এটা। তাৰে ভিডিঅ'টো বাৰু আপোনালোকক দিম, কাৰণ এইটো ভিডিঅ' যিহেতুকে আপোনালোকে পাছত চাই আছে, গতিকে গোটেই কাহিনীটো গম নাপাব। তাৰ কাৰণে আপোনালোকে আগৰ ভিডিঅ'টো চাব লাগিব, তেতিয়াহে গম পাব। আৰু ইফালদিকে আমি ধুনীয়াকৈ মিঠাই খাই লৈ এতিয়া গাড়ীত বহিছোঁ। আৰু ইফালদিকে দেখিছেনে, পুৰা ব্যস্ত আমি গান শুনাত। আৰু আমাৰ এইটো ঘৰৰ গলি হয় দেই, আমি বেলেগ ফালে যোৱা নাই বাৰু, আমাৰ ঘৰলৈ আহি আছোঁ। আৰু উস্তাদিটো জানেই আমাৰ ইয়াৰ পাছফালৰ দিকে আহি কেনে উস্তাদি এটা নামৰাকৈ কেতিয়াও নহয় যে। যদি আগৰ পাৰ্টটো চাবলৈ বিচাৰিছে তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰক।